সঞ্চালক প্ৰধানৰ দায়িত্বত আছিল আৰু সেইগৰাকী আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ব্যক্তিৰ হঠাৎ মৃত্যু তাকো দাৰে আঘাত কৰাৰ ফলত তেজৰ ডুঙা চাৰিফালে আৰু সেই তেজৰ ডুঙাৰ ওপৰত আছিল এইগৰাকী আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকে চাই আছে নিউজ 18ৰ পোনপটীয়া সম্প্ৰচাৰ ওম প্ৰকাশ এখেতৰ নাম এইগৰাকী ওম প্ৰকাশে 2015 চনৰ 1 মাৰ্চত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰিছিল পাছত অৱসৰ ললে অৱসৰৰ পাছত হঠাৎ তেওঁ জীৱনলৈ ভাবুকি আহিল আনকি সেই কথা তেওঁ অৱগত কৰিছিল আৰক্ষীৰ এটা মহলক যে তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্কত থকা ব্যক্তিয়ে তেওঁৰ প্ৰাণ লবলৈ চেষ্টা কৰি আছে সেই অভিযোগটো উত্থাপন কৰিছিলহে 68 বছৰীয়া ওম প্ৰকাশে আৰু আজি অৱশেষত তেখেতক মৃত্যুৰ দুৱাদলিলৈ ঠেলি দিয়া হ'ল তেওঁৰ প্ৰাণ কাঢ়ি লোৱা হ'ল আৰু এই সমগ্ৰ ঘটনাত তেওঁৰ পত্নী আৰু কন্যাক আৰক্ষীয়ে সোধপোছ কৰি আছে পত্নীৰ নাম পল্লৱীৰ ওপৰত বৰ্তমান জেৰা চলাই আছে আজি কিছু সময় পূৰ্বে কৰ্ণাটকত এই ঘটনা সংঘটিত হৈছে এইগৰাকী ওম প্ৰকাশ MSc জিঅ'লজিত আৰু তেওঁ বিহাৰৰ চম্পাৰণৰ পৰা আহিছিল আৰু তাত আহি বেংগালুৰুৰ এটা স্থানত আছিল কৰ্ণাটকত নিগাজিকৈ বাহৰ পাতিছিল যেহেতু 1981 চনৰ বেটছৰ IPS বিষয়া হয় ওম প্ৰকাশ আৰু 1981 চনত IPS উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে নিজৰ দায়িত্ববোৰ পালন কৰি গ'ল আৰু ইণ্ডিয়ান পুলিচ সাৰ্ভিসত জড়িত হৈ পৰাৰ লগে লগে কৰ্ণাটকত তেওঁ সুযোগ পালে আৰু সেই কৰ্ণাটকত তেওঁ সেৱা আগবঢ়াই আহি অৱশেষত তাতেই আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰিলে আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব পোৱাৰ আগেয়ে তেওঁ বেংগালুৰুত এটা ঘৰ বনালে 3মহলীয়া ঘৰ আৰু সেই ঘৰটোতেই দীৰ্ঘদিন ধৰি বাহৰ পাতি আছিল আৰু সেই ঘৰটোৰ প্ৰথম মহলা নহয় তাৰ পাছত অৰ্থাৎ ভূমহলাত গ্ৰাউণ্ড ফ্ল'ৰতেই এখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যেহেতু সেই গ্ৰাউণ্ড ফ্ল'ৰতেই ওম প্ৰকাশে আছিল নিজৰ পত্নী আৰু কন্যা সন্তানৰ সৈতে সেই গ্ৰাউণ্ড ফ্ল'ৰতেই আজি তেখেতক হত্যা কৰা হ'ল কিন্তু কোনে হত্যা কৰিলে এতিয়াও ৰহস্য সন্দেহ কৰা হৈছে যে কোনোবা ঘনিষ্ঠ লোকেই হত্যা কৰিব পাৰে বুলি কাৰণ ওম প্ৰকাশে ইতিমধ্যেই তেওঁৰ ঘনিষ্ঠ কোনোবাই তেওঁৰ প্ৰাণ ল'বলৈ চেষ্টা কৰি থকা বুলি আৰক্ষীৰ এটা মহলক উল্লেখো কৰিছিল আৰু সেই ইনপুট লাভ কৰাৰ পাছত আৰক্ষীয়ে বিচাৰ খোচাৰো কৰিছিল বহুখিনি তথ্য উদ্ঘাটন হ'বলৈ বাকী আছিল আৰু আজি হঠাতেই ওম প্ৰকাশৰ প্ৰাণ লোৱা হ'ল কিহেৰে লোৱা হ'ল এখন দাৰে প্ৰাণ লোৱা হ'ল ওম প্ৰকাশৰ আৰু সেই দাৰে উপৰ্যুপৰি আঘাত কৰিলে ওম প্ৰকাশৰ যেতিয়া মৃতদেহটো আৰক্ষীৰ দল গৈ তাত উপস্থিত হ'ল দেখিলে তেতিয়া ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হ'ল আনকি আৰক্ষীক অৱশ্যে পল্লৱী তেওঁৰ পত্নীয়ে খবৰটো দিছিল যে ওম প্ৰকাশক কোনোবাই হত্যা কৰিলে কিন্তু কোনে হত্যা কৰিলে সেই সন্দৰ্ভত নিশ্চুপ হৈ আছে পল্লৱী আৰু কন্যা সন্তান মুখেৰে মাত নোহোৱা হৈছে তেওঁলোকৰ আৰু আৰক্ষীয়ে সেয়েহে সন্দেহবশতঃ তেওঁলোকক আটক কৰি সোধপোছ চলাই আছে পত্নীয়ে খবৰ দিলে যে আমাৰ বা তেওঁৰ স্বামীক কোনোবাই হত্যা কৰিলে আৰু সেই খবৰ পোৱা মাত্ৰকেই আৰক্ষীৰ ঊৰ্ধ্বতম মহলৰ মাজত হোৱা দোৱা লাগিল এই মুহূৰ্ততো কৰ্ণাটকত এই বিষয়টোক লৈ তুলপা লাগি আছে আৰু লগে লগে আৰক্ষীৰ এটা দল তাত গৈ উপস্থিত হ'ল আৰু তেওঁলোকে বেংগালুৰুৰ সেই নিৰ্দিষ্ট ঘৰটোৰ যি গ্ৰাউণ্ড ফ্ল'ৰ আছে তাত উপস্থিত হৈ ক্ষত বিক্ষত অৱস্থাত এই মৃতদেহটো উদ্ধাৰ কৰিলে ওম প্ৰকাশৰ হৃষ্টপুষ্ট এজন ব্যক্তি মুখখন দেখিলে গম পায় শকতাবত হৃষ্টপুষ্ট এজন ব্যক্তি আৰু এই হৃষ্টপুষ্ট ব্যক্তিজনে নিজৰ কাৰ্যকালত কৰ্ণাটকত বহুখিনি কামেই কৰি থৈ গৈছে আৰু বিশেষকৈ নিজৰ ব্যক্তিত্বৰ জৰিয়তে এটা ডমিনেটিং চৰিত্ৰ আছে তেওঁৰ আৰু প্ৰভাৱ বিস্তাৰ কৰিব পৰা চৰিত্ৰ আছে তেওঁৰ আৰু স্বাভাৱিকতে আৰক্ষী সঞ্চালক প্ৰধানৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত তেওঁ অধিষ্ঠিত আছিল আৰু সেইগৰাকী ব্যক্তিক এনেধৰণে তেওঁৰ ঘৰত যেহেতু সুৰক্ষা বেষ্টনীও থাকে ঘৰৰ গেটত বিশেষকৈ তাত বাহিৰৰ কোনোবা লোকে আহি হঠাৎ প্ৰৱেশ কৰি তেখেতৰ প্ৰাণ এনেধৰণে ল'ব নোৱাৰে তেওঁৰ প্ৰাণ লোৱাৰ আশংকা যিটো তেওঁ কৰিছিল যে ঘনিষ্ঠ কোনোবাই হয়তো জড়িত থাকিব পাৰে বুলি সেই কথাটোৱে আজি আৰক্ষীয়ে সেই কথাটোৰ ওপৰতেই গুৰুত্ব দিয়ে সেয়েহে ঘনিষ্ঠ পত্নী আৰু কন্যা সন্তানক জেৰা চলাইছে এই মুহূৰ্তত অৱশ্যে কোনো তথ্য উদ্ঘাটন হোৱা নাই কিন্তু হৃষ্টপুষ্ট এজন ব্যক্তিৰ প্ৰাণবায়ু লোৱাটো ইমান সহজ নহ'ব আৰক্ষীয়ে সন্দেহ কৰিছে যিহেতু বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পাছত ফৰেনচিকৰ বিষয়বোৰ ভালদৰে চাব পিছফালৰ পৰা আঘাত কৰা বুলি সন্দেহ কৰা হৈছে পিছফালৰ পৰা আঘাত কৰি মজিয়াত পেলাই দিয়া হৈছে আৰু মজিয়াত পৰি যোৱাৰ পাছত মজিয়াতেই দাৰে উপৰ্যুপৰি আঘাত কৰা হ'ল আৰু সেই উপৰ্যুপৰি আঘাততেই গোটেই দেহটোৰ চাৰিওফালে তেজবোৰ খিচৰিত হৈ পৰি গ'ল আৰু সেই খিচৰিত হৈ পৰি যোৱা তেজখিনিৰ ওপৰতেই মৃতদেহটো পৰি আছিল
আৰু মুখমণ্ডল শৰীৰৰ বিভিন্ন প্ৰান্তত কেৱল আঘাতৰ চিন পৰিলক্ষিত হয় এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ব্যক্তি অৱসৰৰ পাছত এনেধৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাটো সেইটো অতি ভয়ংকৰ এটা ঘটনা হিচাপে বিবেচিত হৈছে আৰু 68 বছৰীয়া এই লোকজনক কিয় ঘনিষ্ঠ ব্যক্তিয়ে হত্যা কৰিব বিচাৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই কি কাৰণত এই 68 বছৰীয়া ব্যক্তিগৰাকীক কোনোবা পৰিয়ালৰ লোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে বা চেষ্টা ইতিমধ্যে সম্পন্ন হ'লেই কিন্তু ইয়াৰ পূৰ্বে যেহেতু তেওঁ অভিযোগটো উত্থাপন কৰি আৰক্ষীৰ এটা মহলক সদৰি কৰিছিল তেতিয়া এই প্ৰশ্নটো কিয় উত্থাপন কৰা নহ'ল যে কিয় সেই ঘনিষ্ঠ ব্যক্তিয়ে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰি আছে হয়তো কৰবাত এই কথাটোৰ ভালদৰে আলোচনা হৈছিল সেই নিৰ্দিষ্ট সূত্ৰটো যেটো সূত্ৰক তেওঁ জনাইছিল তেওঁলোকেও হয়তো কথাটো জ্ঞাত যে কি কাৰণত সম্পত্তি কেন্দ্ৰিক কিবা কথাৰ বাবে নে আন কেতবোৰ কথাৰ বাবে তেওঁৰ প্ৰাণ লোৱাৰ বাবে চেষ্টা চলাই আছিল সেই ঘনিষ্ঠ তেওঁৰ পৰিয়ালৰ লোকে সেই কথাটো অৱশ্যে তেওঁলোকক হয়তো জনাইছিল কিন্তু সেইখিনি খবৰ এতিয়ালৈকে বাহিৰত অহা নাই যাৰ বাবে আমি সংবাদ মাধ্যমেও সেই খবৰটো বৰ বিস্তাৰিত ৰূপত আমি ক'ব নোৱাৰিম আপোনালোকক কিন্তু এই সমগ্ৰ ঘটনাক্ৰমত বহুকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ উত্তৰ ওলালেহে আমি গোটেইখিনি বিৱৰণী আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰিম প্ৰথমটো কথা হ'ল যে ঘনিষ্ঠ ব্যক্তিয়ে কিয় তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰি আছিল দ্বিতীয়টো কথা যে তেওঁক এই হত্যা কৰাৰ আঁৰত হসাকৈয়ে পত্নী বা আন কোনোবা লোক জড়িত আছে নে নাই কাৰণ আৰক্ষীয়ে বৰ্তমান সন্দেহবশতহে তেওঁক জেৰা চলাইছে এতিয়ালৈকে স্পষ্ট হোৱা নাই কাৰণ ঘটনাটো আজিয়ে পোহৰলৈ আহিল আজিয়ে সংঘটিত হৈছে আৰু এই ঘটনাত কেৱল পত্নীক জেৰা চলাটো স্বাভাৱিকতে এই মুহূৰ্তত দুৰ্ভাগ্যজনক এটা ঘটনা পত্নীৰ অন্তৰত কেনেধৰণৰ অৱস্থা হৈ আছে আমি বুজিব পাৰিছোঁ আৰু স্বাভাৱিকতে যদি পত্নী এই ক্ষেত্ৰত দুখী নহয় তেনেহ'লে এগৰাকী পত্নীৰ শিৰৰ সেন্দুৰ মুছ খাই গ'ল তেওঁ বিধৱা হৈ গ'ল তেওঁ নিজৰ স্বামীক হেৰুৱাই পেলালে জীৱন সংগী হেৰুৱাই পেলালে তাৰ পাছত এটা এনেধৰণৰ অৱস্থাৰ সন্মুখীন হোৱাটো এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো খুদ নিজৰ স্বামীৰ মৃতদেহৰ আগত পত্নীক সন্দেহ কৰি জেৰা চলোৱাটো সেইটো এটা চিন্তনীয় কথা আৰু আমাৰ দুৰ্ভাগ্যজনক আমাৰ বাবে সেইটো এটা কথা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব যদি সঁচাকৈ পত্নী নিৰ্দোষী হয় কিন্তু আৰক্ষীয়ে যেহেতু তদন্ত কৰিব লাগিব দায়িত্ব পালন কৰিব লাগিব আৰু যেহেতু স্বামীয়ে এটা সময়ত ঘনিষ্ঠ ব্যক্তিৰ কথা কৈ গৈছিল আৰু সেয়েহে তদন্তৰ খাতিৰত তাকো যেহেতু এজন ব্যক্তিৰ মৃত্যু হৈছে তাকো হত্যা কৰা হৈছে আৰু সেই হত্যাকাণ্ড সংঘটিত কৰা দাখন ঘটনাস্থলীতে পোৱা গৈছে সেয়েহে প্ৰথম অৱস্থাত সন্দেহটো তেওঁলোকৰ প্ৰতিয়ে যাব কাৰণ তেওঁলোকে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগে কোনো উত্তৰ দিব পৰা নাছিল আৰক্ষী মাত্ৰ পত্নী পল্লৱীয়ে খবৰহে দিছিল ফোন কৰি যে মোৰ স্বামীৰ হত্যা কৰা হৈ গ'ল মোৰ স্বামীক কোনোবাই হত্যা কৰি থৈ গ'ল কিন্তু কোনে হত্যা কৰিলে বা এই সমগ্ৰ ঘটনাৰ কোন আছে কোনোবা ভিতৰত প্ৰৱেশ কৰিছিল নে নাই সেইখিনি কথা ক'ব পৰা নাই আনকি চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে ঘৰৰ চৌহদত থকা চিচিটিভি ফুটেজত বাহিৰৰ কোনোবা লোক আহি প্ৰৱেশ কৰা তেনেধৰণৰ দৃশ্য এতিয়ালৈকে সন্মুখলৈ অহা নাই আৰু সেই ফালৰ পৰা পোনপটীয়াকৈ পত্নীক সন্দেহ কৰি জেৰা চলোৱা হৈছে বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে কৰ্ণাটক আৰক্ষীয়ে এইখিনি মুহূৰ্তত সেইখিনিয়ে তথ্য আগবঢ়াইছে তাৰ বাহিৰে কোনো বিতং তথ্য আগবঢ়োৱা নাই কিন্তু 1981 চনৰ বেটছৰ IPS বিষয়া এইগৰাকী আৰু সেইগৰাকী ব্যক্তিৰ আজি হঠাৎ এনেধৰণৰ মৃত্যু চাঞ্চল্যৰ সৃষ্টি কৰা এটা খবৰ ভয়ংকৰ খবৰ এই মুহূৰ্তত কৰ্ণাটকত হোৱা দোৱা লাগি আছে আৰু এই ঘটনাক্ৰমৰ বিৱৰণী স্বাভাৱিকতে আগন্তুক সময়তো লক্ষণীয় হ'ব এই সমগ্ৰ ঘটনাৰ আঁৰৰ কি তথ্য উদ্ঘাটন হয় সেই তথ্যবোৰৰ বাবেও আমি অপেক্ষা কৰি আছোঁ আৰু যেতিয়া সেই তথ্যবোৰ আহিব আমি পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ